নমস্কাৰ উপস্থিত ৰাইজ লগতে আমাৰ এই আজিৰ যি পবিত্ৰ অনুষ্ঠান অনুষ্ঠিত কৰিছে গুজৰাট যুৱ সংঘৰ উত্তৰত আৰু সেই সকলক মই শ্ৰদ্ধা যাচিছোঁ, সন্মান যাচিছোঁ আৰু শিক্ষকসকলে শ্ৰদ্ধা যাচিছোঁ। লগতে যিখিনি শিক্ষাৰ্থী আহিছে তেওঁলোকক মই মনৰ নিচিনা যাচিছোঁ। প্ৰত্যেক বছৰে মই তোমালোকৰ লগত এনেকৈ লগ হওঁ। মই যিখিনি শিকিছোঁ সেইখিনি তোমালোকক মই মিলাবলৈ যত্ন কৰোঁ, যাতে তোমালোকেও প্ৰত্যেকেই এজন ভাল শিল্পী হৈ আমাৰ যি অসমীয়া সংস্কৃতি শিকি জীয়াব পৰা সমাজত। তেতিয়া মই ভাবোঁ আমাৰ যি সংস্কৃতি আৰু সংস্কৃতিৰ যি পৰম্পৰা তোমালোকে ৰক্ষা কৰিব পাৰিবা। এইখিনি সময়তে তাৰমানে ৰাভা সংগীত বা জ্যোতি সংগীত, বনগীতটো বাৰু আজিকালি ল'ৰা ছোৱালীয়ে গমেই নাপায়। মই কৈছিলোঁ কৰ্মশালা চহৰ এইখিনি সময়তে শিকে। যেতিয়া ল'ৰা ছোৱালীয়ে গীত শিকি থাকে প্ৰাথমিক, তেতিয়াই ল'ৰা ছোৱালীবিলাকে এই জ্যোতি সংগীত, ৰাভা সংগীত এইবোৰ শিকে। তাৰপিছত যেতিয়া ডাঙৰ হ'ব, ভাল গায়ক হ'ব, তেতিয়া তেওঁলোকে জ্যোতি সংগীত শিকা বাদ দিয়ে, নিশিকে। এইখিনি সময় তোমালোকে এইখিনি সময়তে ভালকৈ শিকি লোৱা আৰু ভালকৈ শিকি তোমালোকে আগবাঢ়ি গৈ থাকা। এই মোৰ কামনা, সদায় মই তোমালোকৰ মোৰ কামনা থাকিল আগবাঢ়ি যোৱা। এইখিনি কৰোঁ আৰু আজি আমাৰ যি এই মহান অনুষ্ঠানটো উদ্বোধন হ'ব বুলি মই ঘোষণা কৰিলোঁ।